চাৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তো চাৰৰ 1 নম্বৰ আছে 1764। তাহলে 1764 ভাগখিনি তোমালোকৰ এনেকৈ কৰিব লাগিব যে 1 চাৰৰ 1 নম্বৰ কি আছে তোমাৰ 1764 আছে। 1764 আছে। তেনেহ'লে বাকীখিনি তোমালোকৰ এনেকৈ কৰা 1764। তোমালোকৰ এইখিনি যদি যোগ কৰে 18 হয়, 4 আর 6 10, তোমাৰ 17 আর 18, তাহলে 3 দিয়ে ভাগ যায় 18, তেনেহ'লে গোটেইখিনি 3 দিয়ে ভাগ যাব। 3 5 গুণ 15 থাকিব তোমাৰ 2, 26, 3 8 24, হাতে রাখো 2, 24, 3 8 24। আকৌ তোমালোকে এনেকৈ ভাগখিনি কৰা যে ইয়াত কি আছে তোমাৰ 3, তাহলে 3 ইয়াত আছে তোমাৰ 5, তাহলে 3ত 5ত 3ত কিমান বাৰ যাব, একবাৰ। আৰু ইয়াত কিমান আছে হাতের 2, ইয়াত হ'ব 28, 3 নং 27, 3 6 18। এতিয়া আকৌ তোমালোকৰ এই বস্তুখিনি 7 দিয়ে ভাগ যাব। 7 দিয়ে ভাগ দিলে তোমাৰ কিমান আহিব, 2 7 গুণ 14, ইয়াত থাকিব 5 আর 6 56, 56ত কিমান বাৰ যাব, 8 বাৰ যাব। এতিয়া তোমালোকৰ ইয়াত 7 দিয়ে ভাগ কৰিলে তোমাৰ 4, ইয়াত তোমালোকৰ 2 2 আহিব। তাহলে 1764 এইখিনি তোমালোকৰ এনেকৈ লিখা যায় যে 3 স্কোয়ার, ইয়াত তোমাৰ 7 স্কোয়ার, ইয়াত তোমাৰ 2 স্কোয়ার। 1764 কি লাগে তোমাৰ বর্গমূল, যে বর্গমূল লাগে। তেনেহ'লে স্কোয়ারবিলাক নাথাকে, ডাইরেক্ট 3 7 into 2, ইয়াত তোমালোকৰ 3 7 গুণ 21, 21 গুণ 42, 42। ইয়াত তোমালোকৰ এনেকৈ কৰিব লাগিব। এতিয়া আহিব তোমাৰ 4ৰ 2 নম্বৰখিনি। 4ৰ 2 নম্বৰখিনি তোমালোকৰ 4ৰ 2 নম্বৰ কি আছে 9216। 9216 তোমালোকৰ এনেকৈ ভাগখিনি কৰা 9216। তো 2 নম্বৰখিনি আছে যে 9216। তাহলে 9216 তোমালোকৰ আকৌ এই বস্তুখিনি যোগ কৰিলে তোমালোকৰ 3 দিয়ে ভাগ যায়। ইয়াতো তোমালোকৰ গোটেইখিনি 3 দিয়ে ভাগ যাব। 3 3 9, 2ক 3 দিয়ে ভাগ নাগিলে তোমালোকৰ 0 লিখিব লাগিব। 3 7 গুণ 21, 2 3 গুণ 6, তাহলে আকৌ 3 দিয়ে ভাগ যায় বস্তুখিনি তোমাৰ। তাহলে 3 দিয়ে ভাগ গেলে ইয়াত আহিব তোমাৰ যে 3 10 30, তাৰপিছত 3 2 গুণ 6 থাকিব 1, এতিয়া 3 4 গুণ 12। এতিয়া আকৌ তোমালোকৰ এই বস্তুখিনি তোমালোকৰ 2 দিয়ে ভাগ যায় 5, 5 2 গুণ 10, তাৰপাছত 1, ইয়াত আহিব 2। আকৌ 2 দিয়ে ভাগ যায়, 2 দিয়ে আহিলে ক'ব 2 2 তোমাৰ যে 2 2 গুণ 4, তাৰপিছত ইয়াত আহিব তোমাৰ 11 11, 2 5 গুণ 10, ইয়াত 2 6 গুণ আহিব 12। আকৌ 2 দিয়ে ভাগ যায়, 2 কে 2, 2 2 গুণ 4, তাৰপিছত তোমাৰ থাকিব 6 আর 1 16 হ'ব, 2 8 গুণ 16। 2 দিয়ে ভাগ যায় 6 গুণ 4, 2 দিয়ে ভাগ দিলে কি হ'ব তোমাৰ 32, 2 দিয়ে ভাগ দিলে কিমান হ'ব 16, 2 দিয়ে ভাগ দিলে 8, ইয়াত 2 4 গুণ 8, ইয়াত আহিব 2 2। তেনেহ'লে বস্তুখিনি তোমাৰ এনেকৈ লিখিব পৰা যায় যে 9216, ইয়াত 3 কিমান আছে এনেকৈ 3 স্কোয়ার, ইয়াত তোমাৰ 2 স্কোয়ার, আকৌ কি আহিব 2 স্কোয়ার, আকৌ কি আহিব তোমাৰ 2 স্কোয়ার, ইয়াতো কি আহিব 2 স্কোয়ার,
ইয়াত তোমাৰ 2 স্কোয়ার তাহলে 9216 বর্গ মূল স্কোয়ারবিলাক লিখিব নালাগে তোমালোকৰ এইবিলাক স্কোয়ারবিলাক লিখিব নালাগে তাহলে 3 ইয়াত 2 ইয়াত 2 ইয়াতো তোমালোকৰ 2 2 2 এতিয়া পূৰণ কৰিব লাগিব 2 2 কিমান আহিব 4 4 2 গুণ 8 8 2 গুণ 16 16 তে গুণক তোমার 32 পূরণ 3 যে 32 ইয়াত তাহলে কি আহিব 96 ইয়াত বর্গমূল কিমান 9216 এর বর্গমূল 96 এতিয়া আহিব 4 3 নম্বৰ 4 3 নম্বৰ খিনি তোমালোকৰ 4 3 নম্বৰ কিমান আছে যে 7744 আছে এইখিনি তোমালোকৰ কৰিব লাগিব 3 নম্বৰ খিনি 7744 তো এই বস্তুখিনি ঠিক একেদৰে তোমালোকে ভাগ কৰিব লাগিব তো ভাগ কৰিলে তোমালোকৰ 2 দি ভাগ যায় ভাগ কৰা 2 3 গুণ 6 হাতে ৰাখিব 1 1 7 17 2 8 গুণ 16 তাৰপিছত তোমাৰ ইয়াত আহিব 14 2 7 গুণ 14 2 2 গুণ 4 আকৌ তোমালোকে 2 দি ভাগ কৰ ইয়াত আহিব 1 ইয়াত আহিব তোমাৰ 9 18 তোমাৰ 2 3 গুণ 6 2 6 গুণ 12 আকৌ তোমালোকে কি কৰিব লাগিব 2 দি ভাগ যায় যেহেতু এককৰ ঘৰত 6 আছে তাহলে 2 দি ভাগ কৰিব লাগিব 2 দি ভাগ কৰিলে তোমালোকৰ 9 2 গুণ 18 ইয়াত আহিব তোমাৰ 13 6 2 গুণ 12 আর 2 গুণ 16 আকৌ 2 দি ভাগ কৰিব লাগিব 4 8 4 ইয়াত তোমালোকৰ 2 দি ভাগ কৰিব লাগিব 2 4 2 আকৌ তোমালোকৰ 2 দি ভাগ কৰিলে 1 2 1 ইয়াতে 11 11 কিমান হয় 1 2 1 হয় তাহলে 7 7 44 ইয়াত কি আহিব 2 স্কোয়ার ইয়াতো তোমালোকৰ 2 স্কোয়ার ইয়াতো তোমালোকৰ 2 স্কোয়ার ইয়াত তোমাৰ 11 স্কোয়ার তাহলে 7744 বর্গমূল তাহলে ইয়াত আহিব তোমাৰ 2 2 2 ইয়াত আহিব 11 2 2 গুণ 4 4 2 গুণ 8 8 11 88 88 এটি আহিব তোমার 4 নাম্বার 4 আর 4 নাম্বার কি আছে 4 নাম্বার খিনি যে আছে 9801 9801 খিনি তোমালোকে 9801 খিনি গোটেইখিনি যদি যোগ করে 18 হয় 18 3 দিয়ে ভাগ যায় তাহলে 3 দিয়ে ভাগ যাব 3 থেকে 9 3 2 গুণ 6 তাৰপিছত তোমাৰ 3 6 18 18 মানে 20 এর উপর 18 গুলো থাকিব 2 3 7 21 আকৌ তোমালোকে 3 দিয়ে ভাগ কৰা 3 কে 3 যাব তোমালোকৰ ভাগখিনি না যায় এতিয়া তোমালোকৰ থাকিব কিমান 26 3 8 24 3 9 কিমান 27 এইখিনি হ'ব এতিয়া আকৌ 3 দিয়ে ভাগ যায় 3 3 কে 9 10 এর উপর 9 গুলো থাকিব 1 18 3 6 18 3 3 কে 9 আকৌ 3 দিয়ে ভাগ যায় ভাগ দিলে তোমালোকৰ 1 2 1 এতিয়া তোমালোকৰ 11 11 আহিব তাহলে 9801 তোমালোকৰ ইয়াত কি আছে 3 তাহলে 3 স্কয়ার ইয়াতে 3 3 স্কয়ার ইয়াতে 11 স্কয়ার এত বর্গমূল তাহলে 3 3 ইন্টু 11 তাহলে 3 3 কে 9 9 11 99 তো এনেকৈ তোমালোকৰ অংকবিলাক হ'ব তো 4 নম্বৰ তোমাৰ হ'ল ইয়াৰ পিছত তোমালোকে 5 নম্বৰ